হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিয়াই নাছিলোঁ, আৰু বহুত দিনৰ মূৰত আজি এটা ব্লগ আৰম্ভ কৰিছোঁ। তো চাই থাকিব একেবাৰে শেষলৈকে, আৰু শেষত কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10:30 বাজিলে। ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰিলোঁ, মানে ৰাতিপুৱা কামখিনি গোটেই হৈ গ'ল। আৰু এতিয়া আৰু কাম আছে, কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এয়া ৰাতিপুৱাই মই মেখেলা চাদৰবিলাক উলিয়াই লৈছোঁ, আৰু কিয় উলিয়াই লৈছোঁ সেইটো কৈ আছোঁ বাৰু আপোনালোকক। এয়া মেখেলা চাদৰখিনি ৰ'দত দি দিলোঁ, আৰু ৰ'দত দিবলৈ বুলিয়ে উলিয়াইছিলোঁ, যিহেতু মেখেলা চাদৰবিলাক তেনেকৈ পিন্ধাও নাযায়, এনেকৈয়ে থৈ দিয়া যায়। তাৰ কাৰণে ভাবিলোঁ আজি এইখিনি ৰ'দত দি দিওঁ। আৰু গোটেইখিনি দিব পৰা নাই, যিহেতু তেনেকৈ জাগা নাই, অলপ অলপকৈ দিছোঁ। আৰু এইফালে এয়া আমাৰ আম ফুলি আছে, এয়া চাওকচোন কিমান আম ফুলিছে। সেইফালে ইমান ধুনীয়াকৈ ফুলি আছে আমবিলাক। আৰু যিহেতু এইডাল নাৰ্চাৰীৰ পৰা আনি ৰুইছিলে হাজবেণ্ডে, 12 মাহে লাগে, তো 12 মাহে এইডাল এনেকৈ ফুলিয়ে থাকে। এইফালে বহুত আম ফুলিছে। এইফালে আমাৰ এয়া খেতিখিনি আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। বেঙেনা পুলিবিলাক ৰুইছিলে, কিন্তু কিয় বা মৰি থাকিলে। এয়া নতুনকৈ বেঙেনা পুলি আৰু ৰুইছে। আৰু এইফালে ভেন্দিবিলাক ডাঙৰে হ'ল, আৰু লাগিব ধৰিছে ভেন্দি অলপ অলপকৈ। আৰু এয়া অমিতাডালো ডাঙৰ হ'ল, অমিতা 2ডাল ৰুইছিলে। আৰু ভেন্দিবিলাক যে ইমান ডাঙৰ ডাঙৰ হৈছে। ৰাজমাহো ৰুইছিল, কিন্তু ৰাজমাহ তেনেকৈ হোৱা নাই, কিন্তু ভেন্দি বহুত হৈছে। আৰু এইফালে এয়া পাকঘৰলৈ আহিলোঁ, আৰু কেইটামান এয়া চাউল ভিজাই থৈছিলোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। আৰু পিঠাগুড়ি কিয় খুন্দিম সেইটো আপোনালোকক জনাই আছোঁ বাৰু পিছত। আৰু এইফালে এইখিনি বজাৰ আনিব কৈছিলোঁ, তাৰ কাৰণে এয়া বজাৰ আনিলে। এয়া কিবাকিবি আলু পিঁয়াজ আৰু লগতে মিঠাতেল এইবিলাক কিবাকিবি লগা আছিলে। এতিয়া সময় হৈছে দিনৰ 11টা বাজিছে, আৰু চাউলখিনি যে ভিজাই থৈছিলোঁ মই গুড়াখিনি খুন্দি ল'লোঁ। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ, মানে ভাত বনালোঁ মই, ভাত চব্জি হ'ল। আৰু এতিয়া বনাম এখন বিশেষ আঞ্জা, মানে গুড়াখিনি যে খুন্দিছিলোঁ, এখন বিশেষ আঞ্জা বনাম। আৰু কি বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈ। এয়া আলু আৰু মাছ বনাইছিলোঁ মই, লগতে লৈ লৈছোঁ এটা ঔটেঙা লৈছোঁ। আজি ঔটেঙা পিঠাগুড়ি মাছ তেনেকৈ বনাম। আৰু কোনে কোনে এইখন আঞ্জা খাই ভাল পায় জনাবচোন, মই হ'লে বহুত বেছি ভাল পাওঁ। এয়া মই ঔটো সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ, মানে গোটেইটো দিয়া নাই, আধাখিনি দিলোঁ। আৰু কেৰাহীত পিঁয়াজ দি পেলাই এনেকৈ ঔখিনি ভাজি ল'লোঁ মই অলপ সময়। আৰু এইফালে গাখীৰখিনিও গৰম হ'বলৈ বুলি ৰাখি দিছোঁ, মানে গাখীৰখিনি যদি এতিয়া গৰম কৰি নথওঁ তেনেহ'লে পাহৰি যোৱা যায়, গাখীৰখিনি ফাটি থাকে। আৰু এইফালে মই ঔখিনি এয়া ভাজি আছোঁ, ঔখিনি মানে অলপ বেছি সময় ভাজিছোঁ, যিহেতু ঔখিনি অলপ সিজিব লাগিব। এয়া ঔখিনি ভাজি ল'লোঁ, আৰু এতিয়া ইয়াতে দিছোঁ মই পানী, মানে ঔখিনি সিজিবৰ কাৰণে। আৰু মই ইয়াতে কোনো ধৰণৰ ৰেচিপি দিয়া নাই, কাৰণ এইখন আঞ্জা বনাব জানেই চবে, খায়ো কিজানি ভাল পায়। তাৰ কাৰণে মই একো ৰেচিপি দিয়া নাই, মই কেনেকৈ বনাওঁ সেইটো খালি আপোনালোকক অলপমান দেখাইছোঁ। আৰু এয়া মই পিঠাগুড়িখিনিও দি দিলোঁ, পানীখিনি অলপ উতলাতে। আৰু পিঠাগুড়িখিনি দিয়াখিনি মই দেখাব নহ'লে, এয়া মই মাছখিনিও একেলগে দি ল'লোঁ। আৰু এতিয়া অলপ সময় উতলিব দিম। আৰু ইয়াতে মানে কি, এই আঞ্জাখনত ধনিয়াৰ পাত দিব পাব লাগিছিলে, আৰু বেছি টেষ্টি হ'ল হয়, কিন্তু এতিয়া যিহেতু ধনিয়াৰ পাতৰ ছিজন নহয়, তাৰ কাৰণে দিয়া নাই। এইফালে পিঠাগুড়িৰ আঞ্জাখন হৈ গ'ল। আৰু কোনে কোনে খাই পেলাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই আপোনালোকক লগ পাই আছোঁ বহুত সময়ৰ পিছত, আৰু এতিয়া সময় হৈছে আবেলি 4:30 বাজিল। দুপৰীয়া ভাত খাই অলপ ৰেষ্ট লৈছিলোঁ, আৰু এতিয়া টোপনি যোৱা নাই, এনেই অলপ ৰেষ্ট লৈ আছিলোঁ। আৰু এতিয়া কিবা এটা খাবৰ মন গৈছে,
মই ভাবিছোঁ কিবা এটা বনাওঁ। কি বনাওঁ দেখাই আছোঁ আপোনালোকক। এয়া পাস্তা আছিলে ঘৰতে, তাকে বনালোঁ। আৰু এইফালে দিছোঁ এয়া পাস্তাত দিয়া মছলাখিনি। আৰু এই পাস্তাখিনি যে ভাইজানে আনি দিছিলে, হ'ল বহুত দিনে হ'ল, কিন্তু তেনেকৈ খোৱা নাযায় কাৰণে আছিলে ঘৰত। আৰু মানে ইচ্ছা কৰিলে অলপ অলপ খাওঁ, যিহেতু এইবিলাক সদায় খোৱাটো ভাল নহয়। আৰু মানে মই চিম্পুলকৈ বনাইছোঁ একেবাৰে। ইয়াতে চব্জি বা কেপচিকাম আৰু মানে আপোনালোকে যি চব্জি দিব বিচাৰে দিব পাৰে, কিন্তু মই একেবাৰে এনেকৈ চিম্পুলকৈ বনাই খায়ে ভাল পাওঁ, তাৰ কাৰণে মই এনেকৈয়ে বনাই ল'লোঁ। এইফালে মোৰ চিম্পুলকৈ বনোৱা পাস্তা ৰেডি হৈ গ'ল, আৰু মই যিহেতু এনেকৈয়ে খাই ভাল পাওঁ। আৰু আজিৰ ভিডিঅ'টো একেবাৰে চিম্পুল আছিলে। দিনটো ঘৰত কি কৰোঁ তাকে আপোনালোকক দেখালোঁ, যিহেতু বহুত দিন ভিডিঅ' দিয়াও নাছিলোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ কোনোবাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।